हेलो स्टूडेंट्स स्वागतम जनाइছো আমাৰ নতুন এটা লেসনলৈ যেতে আমি পঢ়িম বায়োলজিৰ চ্যাপ্টাৰ নম্বৰ 7 নিয়ন্ত্ৰণ আৰু সম্বন্ধয় তো সোৱা আমাৰ শৰীৰত নিয়ন্ত্ৰণ আৰু সম্বন্ধয় আমাৰ শৰীৰত যেটো কন্ট্ৰোল লাগিব সমন্বয় মানে কোঅৰ্ডিনেশন শৰীৰৰ বিভিন্ন অংগবিলাকৰ একেলগে যেতিয়া মিলিজুলি কাম কৰে তাক কি বুলি কয় সমন্বয় বোলে যদি সমন্বয় নাথাকে তেতিয়ালে নিয়ন্ত্ৰণ হোৱাটো পসিবল নহয় তে নিয়ন্ত্ৰণৰ কাৰণে সমন্বয়ৰ দৰকাৰ আৰু সোৱা এই নিয়ন্ত্ৰণ আৰু সমন্বয় এই দুটাকে চলাই আছে কোনে নিয়ন্ত্ৰণ আৰু সমন্বয় সম্ভৱ হৈছে দুটা বস্তুৰ কাৰণে এটা আছে আমাৰ স্নায়ুতন্ত্ৰৰ কাৰণে আৰু এটা আছে আমাৰ অন্তঃস্ৰাৱী তন্ত্ৰৰ কাৰণে এই দুটা তন্ত্ৰৰ কাৰণে নিয়ন্ত্ৰণ আৰু সমন্বয় আমাৰ জীৱদেহৰ আমি এতিয়া জীৱদেহৰ কথা পাতিম তো জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ কাৰণে পসিবল হৈছে কোনে চলাই আছে কোনে আগভাগ লৈছে আমাৰ নিয়ন্ত্ৰণ আৰু সমন্বয় হোৱাত কোনে হেল্প কৰি আছে স্নায়ুতন্ত্ৰ আৰু আমাৰ অন্তঃস্ৰাৱী তন্ত্ৰ তো অন্তঃস্ৰাৱী তন্ত্ৰ বুলি ক'লে আমি বিশেষকৈ হৰমনৰ কথা বুজিম আমাৰ বডিয়ে ৰিলিজ কৰা কিছুমান কেমিকেল আমি যাক হৰমন বুলি কওঁ সেইবিলাকৰ কথা বুজিম যেতিয়া অন্তঃস্ৰাৱী তন্ত্ৰ বুলি শুনা যায় আৰু এটা কোনে হেল্প কৰে স্নায়ুতন্ত্ৰ যাক নেকি আমি নাৰ্ভাছ সিস্টেম বুলি কওঁ হয় তেতিয়ালে এই দুটা তন্ত্ৰৰ সহায়ত নিয়ন্ত্ৰণ আৰু সমন্বয় এই পাৰ্টটো আমাৰ বডিত চলি আছে এতিয়া সোৱা এই লেসনত আমি দুটা ইম্পৰ্টেন্ট টপিকৰ বিষয়ে জানিব লাগিব দুটা ওয়াৰ্ড যেনে এটা হ'ব উদ্দীপনা হয় মই এবাৰ পঢ়ি দিছো উদ্দীপনাৰ ডেফিনেশনটো জীৱদেহৰ বাহ্যিক বা আভ্যন্তৰীণ পৰিৱেশত কোনো কাৰকে সংগঠিত কৰা পৰিৱৰ্তন যিয়ে জীৱদেহত দৈহিক আৰু ব্যৱহাৰিক প্ৰতিক্ৰিয়া সূচনা কৰে এতিয়া উদ্দীপনা মানে কি হয় উদ্দীপনা মানে শৰীৰৰ বাহিৰতে হোক বা ভিতৰতে হোক এনেকুৱা কিছুমান পৰিৱৰ্তন যাক আমি ৰিয়েকশন দিওঁ যাৰ প্ৰতি আমাৰ বডিটোৱে ৰিয়েক্ট কৰে যেনে যদি কোনোবাই তোমাৰ চকু আমি এনেকৈ বহি আছো আমি নরমাল লাইটত বহি আছো যদি কোনোবাই চকু টৰ্চ মাৰি দিয়ে তেতিয়ালে আমি কি কৰো চকুটো বন্ধ কৰি দিম বা আগফালে হাতখন এনেকৈ আনি দিম কিহৰ কাৰণে আনি দিলো এই পোহৰটো বাধা প্ৰদান কৰিবলৈ হয় তেতিয়ালে মই যে ৰিয়েকশন এটা দিলো মই হাতখন যে এনেকৈ আনি দিলো বা মই চকুখন যে বন্ধ কৰি দিলো কিহক মই বাধা দিবলৈ কাৰ প্ৰতি মই ৰিয়েক্ট কৰিলো পোহৰৰ প্ৰতি তো যাৰ প্ৰতি আমি ৰিয়েকশন দিওঁ ইয়াত লিখা আছে যে জীৱদেহৰ বাহ্যিক বা আভ্যন্তৰীণ পৰিৱেশত অকল বাহ্যিক পৰিৱেশ নহয় আভ্যন্তৰীণ পৰিৱেশতো চলে তো মই বাহ্যিক পৰিৱেশৰ কথা কৈছো এতিয়া কি হ'ল পোহৰ আহিলে পোহৰটো মোৰ চকুত মাৰিলে টৰ্চ মাৰি দিলে কোনোবাই তেতিয়ালে সেই পোহৰটো মোৰ কাৰণে ইম্পৰ্টেন্ট নহল কিয়নো মোক বেছি চকুত ডাইৰেক্ট পোহৰটো আমি সহ্য কৰিব নোৱাৰো লগালগ মই হাতখন এনেকৈ আনি দিলো মই চকুখন বন্ধ কৰি দিলো তো মই ৰিয়েকশন এটা দি দিলো তো কাৰ কাৰণে দিলো সেই পোহৰৰ বাধা দিবৰ কাৰণে দিলো তেতিয়ালে সেই পোহৰটো মোৰ কাৰণে কি হৈ যাব এতিয়া উদ্দীপনা হৈ যাব বুজা গল তো ৰিয়েকশন আমি পোহৰক দিও কেতিয়াবা কি হৈ গল মই গৰম বস্তু এনেকা হাত দি দিলো মোৰ হাতটো জ্বলি গল মই ফটছে হাতখন আঁতৰাই দিলো কিহৰ কাৰণে মই হাতখন আঁতৰাই দিলো এটা ৰিয়েকশন দি দিলো কাৰ পৰা বাচিবলৈ সেই গৰম বা ঠাণ্ডা বস্তু যতে কি মোৰ হাতটো পৰিছিল তেতিয়ালে উদ্দীপনা হৈ গল কি গৰম এটা উদ্দীপনা হ'ব পাৰে সোৱাদ মানে কেতিয়াবা কি হৈ গল ফটছে বুলি মই জলকীয়া কামুৰি দিলো কিবা এটা খাই থাকোতে জলকীয়া কামুৰি দিলো লগালগ এটা ৰিয়েকশন মই দি দিলো মই পানী খাবলৈ আৰম্ভ কৰিলো হয় নহয় জ্বলাটোক মই কাটিবৰ কাৰণে পানী খাবলৈ আৰম্ভ কৰি দিলো মতলব ইয়াত সোৱাদ কি হৈ গল মোৰ উদ্দীপনা হৈ গল কেতিয়াবা কি হৈ যায় কিবা এটা বেয়া গোন্ধ আহিছে মই নাকত এনেকৈ হাতখন দি দিলো তো কাৰ প্ৰতি মই ৰিয়েকশন দিলো মই কাৰ পৰা বাচিবলৈ ৰিয়েকশন দিলো নাকত হাত কিয় দিলো কিয় গোন্ধ আহিছিলে বেয়া গোন্ধ এটা আহিছিলে তো গোন্ধটো হৈ গল কি উদ্দীপনা মানে সিম্পল বস্তু উদ্দীপনা মানে কি হয় যাৰ পৰা বাচিবলৈ যাক আমি ৰিয়েকশনটো দি দিম তো আমি ৰিয়েকশন কাৰ দিব পাৰো আমি পোহৰৰ প্ৰতি ৰিয়েকশন দিব পাৰো আমি গোন্ধৰ প্ৰতি দিব পাৰো স্বাদৰ প্ৰতি গৰমৰ প্ৰতি আমি ৰিয়েকশন দিব পাৰো তো উদ্দীপনাৰ ডেফিনেশন হয় এইটো এক্সাম্পল গৰম স্বাদ গোন্ধ এইবিলাক মই লিখি দিছো ঠিক আছে এতিয়া সোৱা আৰু এটা বস্তু আছে যাক নেকি কয় সংগ্ৰাহী বা গ্ৰাহক বুলি ক'ব পৰা যায় এতিয়া সোৱা কুক বা কলা যিয়ে উদ্দীপনা গ্ৰহণ কৰে এতিয়া যেতিয়া মই এইটো ধৰি লওক কিবা এটা গৰম বস্তু হয় মই হাতখন ইয়াত এনেকা দি দিলো এতিয়া এই হাতখনত যে গৰমটো লাগিছে মই যে গৰম অনুভৱ হ'ল মোৰ এই স্কিনখনে কি কৰিলে এই গৰম ভাৱটো ইয়াৰ পৰা নললে মই গৰমটো অনুভৱ কোনে কৰিলে ইয়াত যে গৰম আছে সেইটো কোনে গম পোৱাই দিলে মোক মানে গৰম ঠাণ্ডা এইবিলাক হ'ল উদ্দীপনা তো ইয়াত থকা যিটো উদ্দীপনা আছিলে গৰম সেইটো কোনে গ্ৰহণ কৰিলে ফাৰ্ষ্টত তো গ্ৰহণ কোনে কৰিলে মোৰ ছালে তেতিয়াহ'লে মোৰ ছালক মই কি ক'ব পাৰো সংগ্ৰাহী বা গ্ৰাহক বুলি ক'ব পাৰো সংগ্ৰাহী বা গ্ৰাহক মানে কি যোনে গ্ৰহণ কৰে কি গ্ৰহণ কৰে উদ্দীপনা গ্ৰহণ কৰে বা নাক হ'ব পাৰে সংগ্ৰাহী বা গ্ৰাহক কি গ্ৰহণ কৰিব এই গোন্ধ ঘ্ৰাণ বুজা গৈছে গোন্ধ কোনে গ্ৰহণ কৰিব নাকে গ্ৰহণ কৰিব হয় সোৱাদ টেঙা তিতা
মিঠা জ্বলা যিবিলাক উদ্দীপনা হয় সেইবিলাক কোনে গ্ৰহণ কৰিব জীৱা তো উদ্দীপনা যিবিলাকে গ্ৰহণ কৰে তাকে কি বুলি কয় সংগ্ৰাহী বা গ্ৰাহক বুলি কয় তো এই দুটা টাৰ্ম এইভাবে বুজালো কাৰণ এইবিলাক ইউজ হৈ থাকিব আমাৰ এই নিয়ন্ত্ৰণ আৰু সমন্বয় লেসন 2 তেতিয়াহলে গোটেই নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ দ্বাৰা চলি আছে কোনে চলাই আছে কাৰ সহায়ত সম্ভৱ হৈ উঠিছে স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰ বুলি ক'লে কাৰ কথা বুজিম আমি হৰমনৰ কথা বুজিম আৰু স্নায়ুতন্ত্ৰটো যেটো হয় এতিয়া আমি হেতুকে ভালকে অলপ ডিটেইলছত পঢ়িবলৈ গৈ আছো তেতিয়া এইখিনি তোমালোকে নোট ডাউন কৰি লোৱা এতিয়া আমি ইয়াৰ পাছৰখিনি আমি পঢ়িবলৈ গৈ আছো তেতিয়ালে আমি গম পালো যে আমাৰ যেটো নিয়ন্ত্ৰণ আৰু সমন্বয় যেটো চলে হেতু কিহৰ দ্বাৰা চলে স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰৰ সহায়ত চলে অন্তঃস্ৰাৱী তন্ত্ৰ বুলি ক'লে আমি হৰমনৰ কথা গম পাম তেতিয়ালে স্নায়ুতন্ত্ৰ বুলি ক'লে এতিয়া আকৌ স্নায়ুতন্ত্ৰটো দুটা ভাগত ভাগ কৰিব পাৰি এটা থাকিব আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ সেন্ট্ৰেল নাৰ্ভাছ সিস্টেম বুলি যাক কয় আৰু এটা থাকে প্ৰান্তীয় স্নায়ুতন্ত্ৰ যাক কয় পেৰিফেৰেল নাৰ্ভাছ সিস্টেম বা শৰ্টত পিএনএস পেৰিফেৰেল নাৰ্ভাছ সিস্টেম সিএনএস সেন্ট্ৰেল নাৰ্ভাছ সিস্টেম তো স্নায়ুতন্ত্ৰৰ দুটা ভাগ আছে তো এটা কি হৈ গল কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু এটা হৈ গল প্ৰান্তীয় স্নায়ুতন্ত্ৰ এতিয়া আকৌ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰটো দুটা অংশৰে গঠিত হয় কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ যদি তোমালোকে ভাবা ভাগ দুটা বুলি ক'ব পাৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক দুটা ভাগত ভাগ কৰা হৈছে বুলি কোৱা বা দুটা ভাগত ভাগ কৰা হৈছে বুলি কোৱাতকৈ আমি কি ক'লে ভাল হয় কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ দুটা অংশৰে গঠিত কিয়েৰে গঠিত হৈছে মস্তিষ্ক আৰু স্নায়ুৰজ্জু লগ লাগি পৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰটো গঠিত হৈছে বুজা গৈছে তো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কিয়েৰে গঠিত মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰে আকৌ যেটো প্ৰান্তীয় স্নায়ুতন্ত্ৰ আছিল পিএনএস এটো কিয়েৰে গঠিত হৈছে কোৰটিয় বা ক্ৰেনিয়াল স্নায়ু আৰু ৰজ্জু স্নায়ু তেতিয়ালে মই অলপমান তোমালোকক এই মস্তিষ্ক স্নায়ুৰজ্জু কোৰটিয় বা ক্ৰেনিয়াল স্নায়ু ৰজ্জু স্নায়ু এইবিলাকৰ বিষয়ে অলপমান মই কৈ দিছো তো মই এটা ছবি আঁকিবলৈ ট্ৰাই কৰিছো ছবিটো বেয়া হ'ব পাৰে তোমালোকে জাস্ট বুজাৰ কাৰণে লবা তো ধৰি লোৱা মই এইটো মানুহৰ মূৰ আঁকি লৈছো মই এইটো বডিটো এফালে ভৰি হ'ব তলফালে ভৰি আছে আৰু এইটো মই ইমান আঁকিবলৈ যোৱা নাই এইটো হৈ গ'ল আমাৰ কি ব্ৰেইন মস্তিষ্ক হয় এতিয়া মস্তিষ্কটো আমি জানো আমাৰ ব্ৰেইন এইটো আমাৰ কৰটি বুলি কয় যেটো আমাৰ ওপৰৰ লেয়াৰ আছে যেটো আবৰণ আছে এই হাৰ্ড বলা যেটো পাৰ্ট আছে এতিয়া ইয়াৰ ভিতৰত কি আছে আমাৰ মূৰৰ ভিতৰত কি আছে আমাৰ মস্তিষ্ক আছে এতিয়া এই মস্তিষ্কৰ পৰা এটা নেগুৰৰ নিচিনা বস্তু এটা ওলাই এই মস্তিষ্কৰ লগত এটা নেগুৰৰ নিচিনা নেগুৰৰ নিচিনা এটা বস্তু ওলাই মস্তিষ্কৰ পৰা ওলাই মস্তিষ্কৰ লগত লগ লাগি আছে হয় এটা মস্তিষ্ক হৈ গ'ল এইটো তাৰ পৰা এটা নেগুৰ কানেক্টেড হৈ আছে এই নেগুৰডালক কি বুলি কয় স্নায়ুৰজ্জু বুলি কয় গম পালা তেতিয়াহ'লে এটা হৈ গ'ল আমাৰ মস্তিষ্ক যেটো আমি গম পালো এইটো আমাৰ মস্তিষ্ক হৈ গ'ল আৰু সেই মস্তিষ্কৰ লগত এটা নেগুৰ কানেক্টেড হৈ আছে এটা নেগুৰৰ নিচিনা নেজ এটা কানেক্টেড হৈ আছে এই কানেক্টেড হোৱা নেজডালৰ নাম হৈছে স্নায়ুৰজ্জু তেতিয়াহ'লে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি ক'লে কাৰ কথা বুজিম আমি এই মস্তিষ্কৰ কথা বুজিম লগতে কাৰ কথা বুজিম মস্তিষ্কৰ লগত কানেক্টেড এই নেগুৰডাল যাক নেকি আমি কি বুলি কওঁ স্নায়ুৰজ্জু বুলি কওঁ তাৰ কথা বুজিম তো ইয়াৰ বিষয়ে ডিটেইলছত আমি পঢ়িম কিন্তু এতিয়াৰ কাৰণে ইমানটো বুজি দিবা এতিয়া প্ৰান্তীয় স্নায়ুতন্ত্ৰ কাৰ দ্বাৰা গঠিত গম পালা কোৰটিয় বা ক্ৰেনিয়াল স্নায়ু মানে কি হয় চোৱা মস্তিষ্কৰ পৰা ওলোৱা স্নায়ু এতিয়া আমাৰ ব্ৰেইনৰ পৰা এনেকা নাট কিছুমান ওলাইছে স্নায়ু কলা কিছুমান ওলাইছে ওয়াইৰ কিছুমান ওলাইছে তাৰৰ নিচিনা এনেকা দীঘল এটা হাত এইটো হাত তো আমাৰ ব্ৰেইনৰ পৰা কিছুমান এনেকা ওয়াইৰ ওলাইছে আমাৰ স্পাইনেল কৰ্ড বা স্নায়ুৰজ্জুৰ পৰাও এনেকা ওয়াইৰ ওলাইছে গোটেই বডিত গৈ কি কৰিছে হয় স্নায়ুৰজ্জুৰ পৰা ওয়াইৰ ওলাইছে আমাৰ ব্ৰেইনৰ পৰাও ওয়াইৰ ওলাইছে এনেকা নেটৱৰ্ক এটা বনাই লৈছে আমাৰ বডিত গোটেই বডিত এটা তাৰৰ নেটৱৰ্ক আছে তাৰৰ মতলব স্নায়ু কলাৰ নেটৱৰ্ক আছে স্নায়ু কলা তো এইবিলাক যিবিলাক তার বা এই ওয়াইৰ যিবিলাক আঁকিছো সেইবিলাক কি হৈ গ'ল স্নায়ু কলা হৈ গ'ল এই স্নায়ু কলাবিলাক ক'ৰ পৰা ওলাইছে কাৰ লগত কানেক্টেড আছে এই স্নায়ু কলাবিলাক ওলাইছে ক'ৰ পৰা মস্তিষ্কৰ পৰা ওলাইছে কিছুমান ইয়াৰ মস্তিষ্কৰ পৰা কিছুমান ওলাইছে
আৰু কিছুমান ওলাইছে স্নায়ু ৰজ্জুৰ পৰা, এই নেগুৰডালৰ পৰা, এই নেজডালৰ পৰা কিছুমান ওলাইছে। তেতিয়াহ'লে যিবিলাক স্নায়ু কলা বা যিবিলাক এই স্নায়ু নাৰ্ভবিলাক মস্তিষ্কৰ পৰা ওলাইছে, এইটো মস্তিষ্ক হৈ গ'ল, এইটো মস্তিষ্ক হৈ গ'ল, ইয়াৰ পৰা যিবিলাক স্নায়ু কলা ওলাইছে, স্নায়ু ওলাইছে, এইবিলাকক কয় কৰোটীয় বা ক্ৰেনিয়েল স্নায়ু। এক্সামত সুধি দিব যে মস্তিষ্কৰ পৰা ওলোৱা স্নায়ুবিলাকৰ নাম কি, তো তাক কি কয় কৰোটীয় বুলি কয়, কৰোটীয় স্নায়ু বুলিও কয় বা ক্ৰেনিয়েল স্নায়ু বুলিও কোৱা যায়। ঠিক তেনেদৰে এই ব্ৰেইনৰ লগত যিটো কানেক্টেড আছে স্পাইনেল কৰ্ড, স্নায়ু ৰজ্জু যিডাল কানেক্টেড আছে, ইয়াৰ পৰাও কিছুমান কি ওলাই স্নায়ু কলা ওলাই, কিছুমান স্নায়ু ওলাই। তো এইবিলাকৰ নাম কি হয় ৰজ্জু স্নায়ু। যিবিলাক ক'ৰ পৰা ওলাই স্নায়ু ৰজ্জুৰ পৰা ওলাইছে, যে সেইবাবে নাম ৰাখি দিয়া গ'ল ৰজ্জু স্নায়ু। তো ইয়াত ধুনীয়াকৈ লিখিয়ে দিছো, এইবিলাক তোমালোকে নোট ডাউন কৰি লোৱা। তেতিয়াহ'লে স্নায়ুতন্ত্ৰৰ ভাগ কেইটা বুলি গম পালো আমি। স্নায়ুতন্ত্ৰৰ ভাগ দুটা, এটা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ CNS আৰু এটা প্ৰান্তীয় স্নায়ুতন্ত্ৰ PNS। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কিৰে গঠিত হয়, মস্তিষ্ক আৰু স্নায়ু ৰজ্জু মিলি পৰা গঠিত হয়। ঠিক তেনেকৈ আমাৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ কিৰে গঠিত হয়, কৰোটীয় বা ক্ৰেনিয়েল স্নায়ু আৰু লগতে ৰজ্জু স্নায়ুৰে গঠিত হয়। ৰজ্জু স্নায়ু ক'ৰ পৰা ওলাই, স্নায়ু ৰজ্জুৰ পৰা ওলাই। কৰোটীয় স্নায়ু ক'ৰ পৰা ওলাই, মস্তিষ্কৰ পৰা ওলাই। বুজা গ'ল ইমানটো। এতিয়া চোৱা, এতিয়া মই ভিডিঅ'টো মুছি দিছো। এই যে মস্তিষ্কৰ পৰা বা আমাৰ এই স্পাইনেল কৰ্ডৰ পৰা, মস্তিষ্কৰ পৰা বা আমাৰ এই স্পাইনেল কৰ্ডৰ পৰা যে স্নায়ু কলা ওলাইছে, এইবিলাক কিহৰ কাৰণে আছে? এইবিলাক আছে আমাৰ গোটেই শৰীৰত ইনফৰমেশ্যন বিলাক ইফালৰ পৰা সিফালে লৈ যোৱাৰ কাৰণে আছে। আমাৰ বডিত ইনফৰমেশ্যন বিলাক লৈ যাব লাগিব ন। ইনফৰমেশ্যন কলৈ নিব লাগিব, ইনফৰমেশ্যন লৈ যাব লাগিব ব্ৰেইনলৈ। ব্ৰেইনত ডাইৰেক্টটো যাব নোৱাৰা কিছুমান ইনফৰমেশ্যনো থাকিব, সেইবিলাক কাৰ থ্ৰু দি যাব, আমাৰ স্নায়ু ৰজ্জুৰ মাজেদি যাব। তেতিয়াহ'লে এই ব্ৰেইন আৰু স্নায়ু ৰজ্জুলৈ যিবিলাক ইনফৰমেশ্যন লৈ যাব লাগিব আমাৰ গোটেই বডিৰ পৰা, সেইবিলাক কৰি লৈ যায় এই স্নায়ু কলাবিলাকে লৈ যায়। বুজা গৈছে? তো এই স্নায়ু কলাবিলাক যিবিলাক আমাৰ নেটৱৰ্ক আছে, নেটৱৰ্ক বনাই লৈছে, তাৰৰ এটা নেটৱৰ্ক বনাইছে, যাক নেকি আমি স্নায়ু কলা বুলি কৈছো, যিটো নেকি ব্ৰেইনৰ পৰা ওলাইছে, স্নায়ু ৰজ্জুৰ পৰা ওলাইছে। এইবিলাকে কি কৰিছে, খবৰ বা বাৰ্তা বা যাক নেকি আমি কি কওঁ উদ্দীপনা বুলি ক'ব পাৰোঁ, সেইবিলাক গোটেই শৰীৰত লৈ যোৱা কামটো কৰে। তেতিয়াহ'লে আমি স্নায়ু কলাৰ বিষয়ে গম পালো। এতিয়া আমি স্নায়ু কলা ক'ৰ পৰা ওলাই সেইটো গম পালো। আমাৰ মস্তিষ্কৰ পৰা স্নায়ু কলা ওলাইছে, হয়, যিবিলাকক আমি কৈছো ক্ৰেনিয়েল স্নায়ু বুলি কৈছো। আমাৰ স্নায়ু ৰজ্জুৰ পৰা স্নায়ু কলা ওলাইছে, সেইবিলাকক আমি কৈছো ৰজ্জু স্নায়ু বুলি কৈছো। যিবিলাকে আমাৰ গোটেই শৰীৰত স্নায়ু কলাই এটা নেটৱৰ্ক বনাই লৈছে, গোটেই শৰীৰত বিয়পি আছে, তাৰৰ এটা জালি নিচিনা, মকৰাৰ জালি নিচিনাকে গোটেই আমাৰ শৰীৰত বিয়পি আছে। এতিয়া চোৱা, এই স্নায়ু কলাবিলাক দেখোতে আমি যদি এনে চাওঁ, তেতিয়াহ'লে এইবিলাক দীঘল দীঘল কলা হয়, হয়। কিন্তু যদি ইয়াক আমি অলপ ভিতৰৰ পৰা ডিপলি চাওঁ, তেতিয়াহ'লে ধৰি লোৱা ইয়াৰ পৰা মই কোনোবা এটা স্নায়ু কলা উলিয়াই আনিলো, ধৰি লোৱা এই স্নায়ু কলাটোক মই ইয়াতে আঁকিলো। এতিয়া এই স্নায়ু কলাডাল দেখিবলৈ ইমান দীঘল, কিন্তু ই কিছুমান পাৰ্টত কিছুমান কোষ লগ লাগি গঠিত হৈছে। আমি জানো কলাবিলাক কি হয়, কোষৰ সমষ্টি হয়। তেতিয়াহ'লে যিহেতু স্নায়ু কলা হয়তো অভিয়াছ কথা, ইয়াত কিছুমান কোষ লগ লাগিছে। ধৰি লোৱা হ'ল এইটো এটা কোষ, এইটো এটা, তো এনেকা এটা দুটা তিনিটা চাৰিটা এনেকা ঢেৰ কোষ লগ লাগি পৰা এই স্নায়ু কলাটো গঠিত হৈছে। তেতিয়াহ'লে এই প্ৰতিটো কোষ, যেনে ইয়াত মই চাৰিটা আঁকিছো, 1 2 3 4, ইয়াত কেইটা কোষ লগ লগা দেখিছো, চাৰিটা। তো এনেকুৱা ইয়াত থকা এই চাৰিটা কোষক আমি কি কৈছো, প্ৰতিটো কোষকে আমি কি বুলি কওঁ, স্নায়ু কোষ বা নিউৰন বুলি কওঁ। এতিয়া আমি সেই স্নায়ু কোষৰ বিষয়ে পঢ়িম, যে এই স্নায়ু কলা যিবিলাক বস্তুৰে গঠিত হৈছে, স্নায়ু কলাবিলাক কিহেৰে গঠিত হৈছে, স্নায়ু কোষেৰে গঠিত হৈছে বা নিউৰন বুলি কয় তাক। তো সেই স্নায়ু কোষ বা নিউৰনৰ বিষয়ে আমি এতিয়া পঢ়িবলৈ গৈ আছো, যাৰ দ্বাৰা স্নায়ু কলাখিনি গঠিত হৈছে। এতিয়াহ'লে আমি এতিয়া পঢ়িম স্নায়ু কোষৰ বিষয়ে। এতিয়া চোৱা, ইয়াত লিখি দিয়া গৈছে যে নিউৰনৰ ডেফিনেশ্যন আহে কেতিয়াবা এক্সামত, তো এইটো লিখি ল'বা। স্নায়ুতন্ত্ৰৰ ক্ষুদ্ৰতম সাংগঠনিক একক, ই শৰীৰৰ আটাইতকৈ দীঘল কোষ। আৰু এটা ইম্পৰ্টেণ্ট কথা, শৰীৰৰ আটাইতকৈ দীঘল কোষৰ নাম কি, নিউৰন হয়। ডাঙৰ বুলি কোৱা নাই, মই দীঘল বুলি কৈছো। ডাঙৰ বেলেগ বস্তু হয়, দীঘল বেলেগ বস্তু হয়। তো আটাইতকৈ দীঘল কোষ কি হয়, নিউৰন হয়। আৰু ই প্ৰায় কিমান মিটাৰ দীঘল হ'ব পাৰে, 1 মিটাৰ। সকলো নিউৰন 1 মিটাৰ দীঘল হ'ব এনেকা নহয়, নিৰ্দিষ্ট স্থান চাই কি হ'ব পাৰে, ইহঁত 1 মিটাৰ পৰ্যন্ত দীঘল হ'ব
পাৰে 1 সেন্টিমিটাৰৰো হ'ব পাৰে 10 সেন্টিমিটাৰৰো হ'ব পাৰে তাতকৈ সৰু হ'ব পাৰে কিন্তু যদি দীঘল হৈ যায় কিমান মান দীঘল হ'ব পাৰে প্ৰায় মোটামুটি 1 মিটাৰ মান দীঘল হ'ব পাৰে কোন নিউৰন বা স্নায়ুকোষ তেতিয়ালে আমি এতিয়া পঢ়িম নিউৰন বা স্নায়ুকোষ কেনেকা তো ই কি ধৰণে কাম কৰে তো আমি অলৰেডি জানিছো আমাৰ শৰীৰত বাৰ্তা কোনে লৈ যায় আমাৰ শৰীৰত ধৰা হল ই গৰম কাপ এটা চুই দিছে এই মানুহজনে গৰম কাপ এটা চুব যেতিয়া এই স্নায়ু কলাবিলাকে এই ইনফৰমেশনটো কলৈ লৈ যাব আমাৰ সেন্ট্রাল নার্ভাস সিস্টেমলৈ লৈ যাব সিএনএস লৈ লৈ যাব মানে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ লৈ যাব তো এই বাৰ্তা এই যে কাপ চুলে ইয়াৰ পৰা যেটো গৰম ভাব এটা আছিল যি উদ্দীপনা গৰম উদ্দীপনা এটা পালে সেই উদ্দীপনাটো কলৈ লৈ যাব এতিয়া প্ৰথমতে লৈ যাব আমাৰ স্নায়ুৰজ্জুৰ পৰা কলৈ যাব ই ব্ৰেইনলৈ যাব মানে সিএনএস লৈ যাব হয় এতিয়া স্নায়ু কলাই উদ্দীপনা লৈ যায় বুলি গম পালো এতিয়া গম পালো যে অলপ আগতে গম পালো স্নায়ু কলা কিৰে গঠিত স্নায়ু কোষেৰে গঠিত মানে একচুয়ালি এই উদ্দীপনাখিনি বাৰ্তাখিনি কোনে লৈ গৈ আছে স্নায়ু কোষ বিলাকে লৈ গৈ আছে আৰু এনেকা ধেৰ স্নায়ু কোষ লগ লাগি পৰা এটা স্নায়ু কলা গঠিত হৈছে বুজা গল তেতিয়ালে আমি এতিয়া এই নিউৰন বা স্নায়ু কোষে কেনেকৈনো উদ্দীপনা লৈ যায় তাৰ বিষয়ে আমি অলপমান ডিটেইলছত পঢ়িব লাগিব তো মই এটা স্নায়ু কোষ আঁকি দিছো তোমালোকে কিতাপত আছে তোমালোকৰ কিতাপত তোমালোকে চেক কৰি লবা তোমালোকৰ ভালকে দিয়াই আছে মই বোৰ্ডত আঁকি বুজাইছো পেজ নম্বৰ তোমালোকৰ 115 ত দিয়া আছে এইটো হৈ গল তোমালোকৰ স্নায়ু কোষ তো যেটো মই এতিয়া আঁকিবলৈ গৈ আছো তেতিয়ালে এই ছবিটো হৈ গল আমাৰ কি হল স্নায়ু কোষৰ বা নিউৰনৰ ছবি এক্সামত আঁকিবলৈ হয় তো মই ফটোকে আঁকি দিছো তোমালোকৰ কিতাপত মই অলৰেডি দেখাই দিলে আছে ধুনীয়াকে চাই লবা মই বুজাবলৈ আঁকিছো এতিয়া চোৱা আমাৰ এই যেটো নিউৰন বা স্নায়ু কোষ আছে এনেকুৱা ধেৰ স্নায়ু কোষ এইটো এটা হৈ গল ইয়াৰ পাছত আৰু এটা থাকিব তাৰ পাছত আৰু এটা থাকিব তেনেকুৱা ধেৰ স্নায়ু কোষ লগ লাগি পৰা এনেকুৱা স্নায়ু কলাখিনি কি হৈছে গঠন হৈছে এতিয়া এই স্নায়ু কোষৰ কিছুমান পাৰ্ট আছে যাৰ বিষয়ে আমি জানিব লাগিব যেনে এইটো হৈ গল ডেনড্ৰাইট এইবিলাক যে তোমালোকে বাহিৰত এনেকা খিপা নিচিনা কিছুমান দেখা পাইছা এইবিলাকক কি বুলি কয় এইবিলাকৰ নাম হৈছে ডেনড্ৰাইট বুলি কয় ডেনড্ৰাইট হৈ গল তাৰছত এই ভিতৰৰ যিডাল গোল কি আছে এইটো হৈ গল কোষ কেন্দ্ৰ তাৰ পিছত এই গুটে বডি এই কোষ কেন্দ্ৰৰ চাৰিওফালে বগাকে যিটো পাৰ্ট আছে বডিটো তাক কয় কোষ দে বুলি কৈছে তাৰ পিছত এই ভিতৰৰ পৰা এটা পাইপ এটা ওলাই গৈছে এনেকা এটা পাইপ ওলাই গৈছে ইয়াৰ পৰা ইয়ালৈ এটা পাইপ আছে ইয়াক কয় এক্সন বুলি কৈছে ইয়াক কি বুলি কৈছে এক্সন বুলি কৈছে আৰু এই এক্সনৰ ওপৰত এনেকা মনিৰ কিছুমান গুটি নিচিনাকে ওপৰত এটা লেয়াৰ আছে এনেকা এইবিলাকক কি বুলি কৈছে মায়েলিন আবৰণী বুলি কৈছে আৰু একেবাৰে লাষ্টত এই স্নায়ু কোষৰ একেবাৰে শেষৰ যি পইণ্ট আছে তাক কি বুলি কোৱা হয় স্নায়ু প্ৰান্ত বুলি কোৱা হয় তেতিয়া হলে আমাৰ আমাৰ নিউৰনৰ পাৰ্টখিনি কি হৈ গল এক নম্বৰতে ডেনড্ৰাইট হৈ গল দুই নম্বৰতে আমি ধৰি ললো এইটো কোষ দেহ হৈ গল 3 নম্বৰ ইয়াত আছে কোষ কেন্দ্ৰ 4 নম্বৰ আমাৰ এক্সন 5 নম্বৰ আমাৰ মাইলিন আবৰণী 6 নম্বৰ আমাৰ স্নায়ু প্ৰান্ত তো এই ছটা পাৰ্টৰ বিষয়ে তোমালোকে জানিব লাগিব এক্সামত খুদি দিয়ে কেতিয়াবা ছবি দি পৰা নাম বহাবলো আহিব পাৰে বা ডাইৰেক্ট তোমালোকক স্নায়ু কোষ বা নিউৰনৰ ছবি আঁকা বুলি আহিব পাৰে হল এতিয়া এই পাৰ্টখিনি তোমালোকে গম পালাই এতিয়া মই এই পাৰ্টখিনি মুছি দিছো বুজাবলৈ মোক সুবিধা হ'ব তোমালোকে নোট ডাউন কৰি ল'বা এতিয়া হলে এতিয়া পাৰ্টখিনি মুছি পৰা মই এতিয়া স্নায়ু বাৰ্তা বা স্নায়ু প্ৰেৰণা স্নায়ু কোষে কেনেকৈ লৈ যায় আমাৰ স্নায়ু কোষৰ সহায়ত কেনেকৈ পৰিবহন হয় আৰু আমাৰ সিএনএস লৈ গৈ পায় মই এতিয়া সেইটো বুজাবলৈ ট্ৰাই কৰিছো গতিকে মই নামখিনি মুছি দিছো তেতিয়া বুজাবলৈ অলপ সুবিধা হ'ব তেতিয়ালে চোৱা এতিয়া ধৰি লোৱা হ'ল এইবিলাক কি হয় ডেনড্ৰাইট বিলাক ক'ত এইটো মোৰ হাতৰ তলুৱা হৈ গ'ল এই হাতৰ তলুৱাৰ এইটো হৈ গ'ল স্কিন ছালটো আৰু এই ছালৰ ভিতৰত কোন লগ লাগি কোন আছে আমাৰ এই স্নায়ু কোষ বিলাক আছে বুজা গৈছে এইটো হৈ গ'ল মোৰ স্কিন হাতৰ তলুৱা আৰু এই হাতৰ তলুৱাক যদি মই ফালি পৰা ভিতৰলৈ চাওঁ তেতিয়ালে ইয়াত কাক পাম মই এই স্নায়ু কোষ বিলাকক পাম হয় এতিয়া ধৰা হ'ল মোৰ হাতৰ তলুৱাখন এইটো হৈ গ'ল এইটো যিটো পাৰ্ট হয় এইটো কি হয় মোৰ হাতৰ এই তলুৱাটো বুলি ভাবি লোৱা হয় এতিয়া ধৰা হ'ল মোৰ হাতৰ তলুৱাখনে কাক টাচ কৰিলে গৰম চাহৰ কাপ এটা টাচ কৰিলে অকস্মাতে নজনাকে টাচ কৰি দিলে হৈ গ'ল যেতিয়া মোৰ হাতৰ ছালখনে এই তলুৱাখনে যেতিয়া এই গৰম কাপৰ চাহখনক টাচ কৰিব লগালগ কি হৈ যাব ইয়াৰ এই ছালৰ ভিতৰত কিছুমান ৰাসায়নিক পদাৰ্থ থাকিব
এই ৰাসায়নিক পদাৰ্থখিনিৰ কি হৈ যাব উষ্ণতা চেঞ্জ হৈ যাব কিয়নো গৰম টাচ কৰিছো ন তো নৰমেলত যিমান টেম্পাৰেচাৰ আছিলে এতিয়া কিমান টেম্পাৰেচাৰ নাথাকিব বাঢ়ি যাব মানে উষ্ণতা চেঞ্জ হৈ গ'ল যেতিয়া সালৰ থ্ৰু দি উষ্ণতা চেঞ্জ হোৱা এই ৰাসায়নিক পদাৰ্থখিনিয়ে গম পালে ইহঁতে কি কৰিব ৰিয়েকচন কৰি দিব কি ৰিয়েকচন হ'ব কেমিক্যাল ৰিয়েকচন হ'ব ইহঁতৰ বুজা গ'ল উষ্ণতা চেঞ্জ হয় তোমালোকে ফাৰ্স্ট লেসনত পঢ়ি আহিছা কেমিক্যাল ৰিয়েকচন কেতিয়া হয় কি হলে উষ্ণতা চেঞ্জ হলে কেমিক্যাল ৰিয়েকচন বুলি গম পায় কালাৰ চেঞ্জ হলে তো ইয়াত কনসাউনা পাৰ্ট হৈ গ'ল উষ্ণতা চেঞ্জ হৈ গ'ল অবভিয়াসলি হ'বই কিয়নো মই গৰম কাপ ধৰিছো গতিকে প্ৰথমতে গৰম কাপ ধৰাৰ আগতে যিটো টেম্পাৰেচাৰ আছিলে উষ্ণতা আছিলে এতিয়া ধৰাৰ পাছতো চেঞ্জ হ'ব তো যেতিয়া উষ্ণতা চেঞ্জ হ'ব এই সালৰ ওপৰত জাস্ট ওপৰত থকা দেই সালৰ পৰা জাস্ট ওপৰত থকা কেমিক্যাল খিনি কি কৰিব ৰাসায়নিক বিক্ৰিয়া কৰিব আৰু ইহঁতে সৃষ্টি কৰি দিব বৈদ্যুতিক প্ৰেৰণা কিহৰ সৃষ্টি কৰি দিব বৈদ্যুতিক প্ৰেৰণা ইলেক্ট্ৰিক্যাল সিগন্যাল বনাই দিলে ইলেক্ট্ৰিক্যাল ইম্পালস বনাই দিলে হৈ গ'ল এতিয়া আমাৰ স্নায়ু বিলাকৰ মাজেৰে কোন দৌৰিব বিদ্যুৎ দৌৰিব মানে কাৰেন্ট দৌৰিব বুলিও ক'ব পাৰো ঠিক আমাৰ এনেকা ভোল্টেজ वाला কাৰেন্ট নদৌৰে বুজা গৈছে তেতিয়ালে কিহৰ সৃষ্টি হৈ গ'ল বৈদ্যুতিক প্ৰেৰণা কাৰ পৰা সৃষ্টি হৈ গ'ল এই ৰাসায়নিক পদাৰ্থখিনিৰ ৰিয়েকচনৰ পৰা যেতিয়া বৈদ্যুতিক প্ৰেৰণা সৃষ্টি হৈ গ'ল এই বৈদ্যুতিক প্ৰেৰণাখিনি এই যে তোমালোকে নুন বিলাক দেখা পাইছা খিপা বিলাক দেখা পাইছা তাৰ নাম কি আছিল ডেনড্ৰাইট এই বৈদ্যুতিক প্ৰেৰণাখিনি কোনে গ্ৰহণ কৰি ল'ব এই ডেনড্ৰাইট বিলাকে গ্ৰহণ কৰি ল'ব বুজা গ'ল তেতিয়ালে বৈদ্যুতিক প্ৰেৰণা কোনে গ্ৰহণ কৰিলে ডেনড্ৰাইটে গ্ৰহণ কৰিলে এক নম্বৰত আমাৰ যেটো গৰম ভাব আছিল ধৰিলো হল এটো আছিল চাহৰ কাপ বুলি ভাবিলো মই তলুৱা মানে টাচ কৰি দিলো টাচ কৰাৰ লগে লগে এই তলুৱাৰ ভিতৰ ফালে থকা কেমিক্যাল খিনিয়ে কি কৰিলে কেমিক্যাল ৰিয়েকচন কৰি দিলে কেমিক্যাল ৰিয়েকচন কৰি পৰা বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰিলে আৰু সেই বৈদ্যুতিক প্ৰেৰণা কোনে লৈ ললে এই নুম বিলাকে এই খিপা বিলাকে লৈ ললে যাৰ নাম আমি অলৰেডি পাই থৈছো কি ডেনড্ৰাইট তেতিয়ালে ডেনড্ৰাইটে কি লৈ ললে বৈদ্যুতিক প্ৰেৰণা লৈ ললে হয় এতিয়া সেই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটে কালৈ পঠিয়াই দিব এই মিডল वाला পার্ট এইটো যে বগাকে পার্ট আছে যাক নাকি আমি কি বুলি কৈছিলো কুক দে হলৈ পঠাই দিব হৈ গ'ল ডেনড্ৰাইটেৰ বৈদ্যুতিক প্ৰেৰণা লৈ ললে আৰু স্নায়ুকে বৈদ্যুতিক প্ৰেৰণা লৈ দেই স্নায়ুকে ৰাসায়নিক প্ৰেৰণা লৈ যাব নোৱাৰে স্নায়ুকে সদায় কি লৈ যাব বৈদ্যুতিক প্ৰেৰণা লৈ যাব ইলেক্ট্ৰিক্যাল ইম্পালস লৈ যাব তেতিয়ালে কুক দেহে লৈ ললে বৈদ্যুতিক প্ৰেৰণা ইয়াৰ পৰা এনেকা গৈ কলৈ পাই গ'ল কুক দে পাই গ'ল এটা কুক দেহে বৈদ্যুতিক প্ৰেৰণা এই ভিতৰত যেটা পাইপ আছে যাক নাকি আমি কৈছিলো এক্সন এইটো वाला পাইপ এই এক্সনৰ মাজেদি বৈদ্যুতিক প্ৰেৰণা পিছলৈ হিফালে পঠাই দিব তেতিয়ালে কুক দেহৰ পৰা কলৈ যাব এক্সনলৈ যাব এক্সনৰ পাছত এইটো পাৰ্টক কি বুলি কয় স্নায়ু প্ৰান্ত বুলি ক'ব তাৰ পাছত যাব স্নায়ু প্ৰান্তলৈ হৈ গ'ল তো এইটো তো এটা স্নায়ু কোষে আকিলো এতিয়া ইয়াৰ পাছত আৰু এটা স্নায়ু কোষ থাকিব তাৰ পাছত আৰু এটা স্নায়ু কোষ থাকিব তেনেকা স্নায়ু কোষ গৈ কোনোবা এটা স্নায়ু কোষ কাৰ লগত কানেক্টেড থাকিব স্নায়ু ৰজ্জুৰ লগত কানেক্টেড থাকিব আৰু সেই ইনফৰমেশনটো কোনে পাব যেটো কাপটো গৰম আছিল সেই ইনফৰমেশনটো কোনে পাব সেই লাষ্টৰ থকা নিউৰনে কাক দি দিব স্নায়ু ৰজ্জুক দি দিব তাৰ পাছত কলৈ যাব ব্ৰেইনলৈ যাব তেতিয়া হলে ইয়াৰ লৈকে আমাৰ কি আহি গ'ল বৈদ্যুতিক প্ৰেৰণা আহি গ'ল এতিয়া ইয়াৰ পাছত আৰু এটা স্নায়ু কোষ থাকিব ধৰি লোৱা হল এইটো হৈ গ'ল ইয়াৰ পাছত থকা স্নায়ু এই পিছফালৰ থকা মানুহটো মই মস্তি দিছো তো এইটো হৈ গ'ল আৰু এটা স্নায়ু তো সেম কথা এইটো হৈ গ'ল ইয়াৰ পাৰ্টখিনি মই এতিয়া নকওঁ কিয়নো মই অলৰেডি ক'লোৱে গোটেইখিনি স্নায়ুৰ পাৰ্টখিনি একে থাকিব হয় এতিয়া বৈদ্যুতিক প্ৰেৰণা বা যেটো খবৰ আহিছিল সেই খবৰটো আহি ক'ত পাই গ'ল ইয়ালে পাই গ'ল স্নায়ু প্ৰান্তলৈ এতিয়া যদি ভালকে মন কৰো এই স্নায়ু প্ৰান্ত আৰু এই স্নায়ু কোষৰ মাজত কি আছে গেপ আছে হয় আৰু গেপ থাকিলে জানো কাৰেন্ট যাব পাৰিব যদি এটা ওয়্যাৰৰ মাজেৰে কাৰেন্ট গৈ আছে আৰু ওয়্যাৰটো যদি মই মাজতে কাটি দিও তেতিয়ালে কাৰেন্টটো কিফালে যাব পাৰিব জানো নোৱাৰে কিয়নো কাৰেন্ট যাবলৈ এটা ৰাস্তা লাগিব ন ঠিক তেনেকৈ আমাৰ ইয়াৰ পৰা যেটো বৈদ্যুতিক প্ৰেৰণা গৈ আছে সেই বৈদ্যুতিক প্ৰেৰণাটো এইটো স্নায়ুকে পাব লাগিব এইটো স্নায়ুকৰ কোনে ৰিসিভ কৰিব ডেনড্ৰাইটে বৈদ্যুতিক প্ৰেৰণা বিলাক সবতকে ফাৰ্ষ্টত ৰিসিভ কৰা পাৰ্ট হৈছে ডেনড্ৰাইট তো এই ডেনড্ৰাইটে বৈদ্যুতিক প্ৰেৰণা পাবলৈ হলে এই ডেনড্ৰাইটটো ইয়াত লগ লাগি থাকিব লাগিছিল কিন্তু লগ লাগি থকা না ইয়াতে মাজতে কি আছে গেপ আছে আৰু সেই গেপক কি বুলি কয় সাইনেপস বুলি কয় এক্সামত বহুতবাৰ সুধিছে দুটা স্নায়ুকৰ মাজৰ গেপৰ নাম কি হয় দুটা স্নায়ুকৰ মাজৰ গেপৰ নাম হয় সাইনেপস এইটো আমি আনসাৰ লিখি আহিব লাগিব
তেতিয়াহ'লে এতিয়া বৈদ্যুতিক প্ৰেৰণা ইয়ালে যাব নোৱাৰিব তেতিয়াহ'লে স্নায়ুকে কি কৰিব এই যে কেমিকেলৰ পৰাহে বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰিছিলে ইয়াত আকৌ কেমিকেল ৰিলিজ কৰি দিব কি কৰি দিব কেমিকেল ৰিলিজ কৰি দিব আৰু এই কেমিকেল খিনিয়ে কাক টাচ কৰিব তাৰ পৰৱৰ্তী স্নায়ুকোষত থকা এই ডেনড্ৰাইট বিলাকক টাচ কৰিব আৰু ডেনড্ৰাইট বিলাকে আকৌ আগৰ দৰে সেই কেমিকেলৰ পৰা বৈদ্যুতিক প্ৰেৰণা লৈ ল'ব আৰু বৈদ্যুতিক প্ৰেৰণা এই কেমিকেলৰ পৰা যেটো বৈদ্যুতিক প্ৰেৰণা পালে সেই বৈদ্যুতিক প্ৰেৰণা আকৌ দেহকোষলৈ পঠিয়াব ডেনড্ৰাইটে দেহকোষলৈ পঠিয়াব দেহকোষে একজনলৈ পঠাব একজনে স্নায়ু প্ৰান্তলৈ পঠাব তাৰ পিছত আকৌ ইয়াত স্নায়ু প্ৰান্তৰ পৰা ইয়াত কি হ'ব আকৌ ৰাসায়নিক পদাৰ্থ মুক্ত হ'ব কিয়নো ইয়াতো গেপ আছে নেক্সট স্নায়ুকোষৰ মাজতো গেপ আছে কাৰেণ্টটো যাব নোৱাৰে বৈদ্যুতিক প্ৰেৰণাটো যাব নোৱাৰে তো কেমিকেল ৰিলিজ কৰি দিব আৰু সেই কেমিকেল খিনিয়ে তাৰ পাছৰ ডেনড্ৰাইটক টাচ কৰিব আকৌ বৈদ্যুতিক প্ৰেৰণা যাব আৰু তেনেকৈ ৰাসায়নিক প্ৰেৰণা বৈদ্যুতিক প্ৰেৰণা ৰাসায়নিক প্ৰেৰণা ক'ত হৈ আছে ৰাসায়নিক প্ৰেৰণা হৈছিলে বা ৰাসায়নিক পদাৰ্থ ক'ত আছিল ষ্টাৰ্টিংত আছিল ইয়াত তাৰ পৰা বৈদ্যুতিক প্ৰেৰণা হ'ল আৰু এই গেপ বিলাকত সদায় ৰাসায়নিক পদাৰ্থ মুক্ত হৈ থাকিব তো ৰাসায়নিক পদাৰ্থ বৈদ্যুতিক প্ৰেৰণা ৰাসায়নিক পদাৰ্থ বৈদ্যুতিক প্ৰেৰণা ৰাসায়নিক পদাৰ্থ বৈদ্যুতিক প্ৰেৰণা তো সেইটো সিস্টেমতে গৈ কোনোবা এটা স্নায়ুকোষ কালৈ পাই যাব আমাৰ স্নায়ুৰজ্জু স্পাইনেল কৰ্ডৰ লগত কানেক্টেড থাকিব তো এনেকৈ গৈ সেই বৈদ্যুতিক প্ৰেৰণা সেই উদ্দীপনা সেই বাৰ্তা কলৈ পাই গ'ল স্নায়ুৰজ্জুলৈ পাই গ'ল আৰু স্নায়ুৰজ্জুৰ পৰা সেই বাৰ্তা কলৈ যাব আমাৰ মস্তিষ্কলৈ যাব তেতিয়াহ'লে নিউৰন বা স্নায়ুকে এনেকৈ বাৰ্তাবিলাক প্ৰেৰণ কৰে বুজা গৈছে সবতকৈ ফাৰ্ষ্টত কোনে ল'ব বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটে ল'ব ডেনড্ৰাইটৰ পৰা কলৈ যাব কোষ দেহলৈ যাব কোষ দেহৰ পৰা কলৈ যাব একজনলৈ যাব তাৰ পাছত কলৈ যাব স্নায়ু প্ৰান্তলৈ যাব স্নায়ু প্ৰান্তত গৈ কি হ'ব ৰাসায়নিক পদাৰ্থ মুক্ত হ'ব কিয়নো মাজত গেপ আছে গেপ হ'লেতো বৈদ্যুতিক প্ৰেৰণা যাব নোৱাৰে তো ৰাসায়নিক পদাৰ্থ মুক্ত হ'ব সেই ৰাসায়নিক পদাৰ্থৰ পৰা আকৌ কি হ'ব বৈদ্যুতিক প্ৰেৰণা সৃষ্টি হ'ব আৰু সেইটো তাৰ পৰৱৰ্তী নিউৰনে গ্ৰহণ কৰিব পৰৱৰ্তী নিউৰনৰ ডেনড্ৰাইটে গ্ৰহণ কৰিব ডেনড্ৰাইটে গ্ৰহণ কৰাৰ পিছত আকৌ আগৰ দৰে কোষ দেহ একজন স্নায়ু প্ৰান্ত গৈ থাকিব তেনেকা এটা নিউৰনৰ পৰা আন এটা নিউৰনলৈ তাৰ পৰা আন এটা নিউৰনলৈ গৈ লাষ্টত কোত পাব স্নায়ুৰজ্জু পাব আৰু স্নায়ুৰজ্জুৰ পৰা কলৈ পাব মস্তিষ্কলৈ পাব তো নিউৰন বিলাকে এনেকৈ উদ্দীপনা বা বাৰ্তাবিলাক গ্ৰহণ কৰি পৰা আমাৰ সেন্ট্ৰেল নাৰ্ভাছ সিস্টেমলৈ পঠিয়াই দিয়ে তো আশা কৰিছো তোমালোকে নিউৰনৰ মাজেৰে কেনেকৈ বাৰ্তা যায় সেইটো তোমালোকে গম পাইছা বুজা গৈছে ঠিক আছে এতিয়া তোমালোকৰ যেটো কিতাপ আছে ইয়াত তিনিটা কোৱেশ্চন টাইপত দিয়া আছে মই জাস্ট তাৰ আনসাৰ খিনি কৈ দিছো তোমালোকে কিতাপত চেক কৰি লবা তো ফাৰ্স্ট কোৱেশ্চন খুদিছিলে যে স্নায়ুকোষৰ বাৰ্তা লাভ কৰা অংশ কি তো স্নায়ুকোষৰ বাৰ্তা লাভ কৰা যেতিয়া এটা স্নায়ুকোষ আছিলে এই স্নায়ুকোষৰ বাৰ্তা লাভ কৰিছিলে কোনে সবতকৈ ফাৰ্স্টত খবৰটো কোনে লৈছিলে বাৰ্তা লাভ এটা বস্তুই কৰে কোনে কৰিব বাৰ্তা লাভ ডেনড্ৰাইটে কৰে কোনে কৰিব ডেনড্ৰাইটে কৰিব তেতিয়ালে যেটো কোৱেশ্চন আছিলে স্নায়ুকোষৰ বাৰ্তা লাভ কৰা অংশৰ নাম কি তেতিয়ালে কি লিখি আহিব লাগিব আমি ডেনড্ৰাইট লিখি আহিব লাগিব তাৰ পিছত কৈছে সোৱা যেটো অংশৰ মাজেদি বাৰ্তা বৈদ্যুতিক প্ৰেৰণ হৈ পাৰ হৈ যায় তো যাৰ মাজেৰে বাৰ্তা পাৰ হৈ গৈছে এনে কবলৈ গলে তো কোষ দেহৰ মাজেৰেও পাৰ হৈ গৈছে কিন্তু আমাক পাৰ হৈ যোৱা মানে অলপ দিগলীয়া ৰাস্তা খুদিছে গতিকে কাৰ মাজেদি পাৰ হৈ গৈছে একজনৰ মাজেদি পাৰ হৈ গৈছে তো যেটো কোৱেশ্চন আছে যেটো অংশৰ মাজেদি বাৰ্তা বৈদ্যুতিক প্ৰেৰণ হৈ পাৰ হৈ গৈছে তাৰ নাম কি হ'ব একজন হ'ব লাষ্টত খুদিছে যেটো অংশৰ মাজেদি এই প্ৰেৰণা ৰাসায়নিক সংবেদনলৈ পৰিৱৰ্তন কৰি আগলৈ প্ৰেৰণ কৰে মানে কোৰ পৰা সেই বৈদ্যুতিক বাৰ্তাটো ৰাসায়নিক পদাৰ্থলৈ বা ৰাসায়নিক বাৰ্তালৈ চেঞ্জ হয় বুলি খুদিছে তো কোৰ পৰা হ'ব আমাৰ এই যেটো আছিল স্নায়ু প্ৰান্ত তো স্নায়ু প্ৰান্তৰ পৰা হ'ব কি হলে চেঞ্জ হ'ব স্নায়ু প্ৰান্তৰ পৰা ৰাসায়নিক সংবেদনলৈ চেঞ্জ হ'ব কিয়নো ইয়াৰ লগে তো বৈদ্যুতিক বাৰ্তা আহিছিল ন ইয়াৰ পাছতে কেমিকেল ৰিলিজ হৈছিল তো ৰাসায়নিক বাৰ্তা কোৰ পৰা হ'ব স্নায়ু প্ৰান্তৰ পৰা হ'ব বা তোমালোকে কি লিখিব পাৰা এই মাজৰ যেটো গেপ আছিল তাক কি বুলি কয় সাইনেপস বুলিও কয় ন তো ইয়াৰ আনসাৰ তোমালোকে বা সাইনেপস বুলিও লিখি আহিব পাৰা ভুল নহব তো এইটো আছিল তিনিটা কোৱেশ্চন তোমালোকৰ যেটো এই ছবি দিয়া আছে ন ইয়াৰে এই লাষ্ট ফালে ইয়াতে দিয়া আছে কোৱেশ্চন মাৰ্ক দিয়া নাই কিন্তু এই কোৱেশ্চনটো বহুতবাৰ অলৰেডি আহিছে তো মই আনসাৰ খিনি কৈ দিলো তেতিয়াহলে আমি নিউৰনৰ বিষয়ে আভাস এটা পালো এতিয়া সোৱা নিউরনৰ টাইপ আছে নিউরন কেই প্ৰকাৰৰ থাকে নিউরন তিনি প্ৰকাৰৰ থাকে নিউরন তিনি প্ৰকাৰৰ তো কি প্ৰকাৰৰ থাকে সেইখিনি আমি চাই লওঁ
তেতিয়াহ'লে চোৱা সবতকৈ ফাৰ্ষ্টত কয় নিউৰন এটা থাকে তাক কয় সংজ্ঞাবাহী নিউৰন বুলি কয় কি বুলি কয় সংজ্ঞাবাহী নিউৰন তো এটা টাইপ হৈ গ'ল নিউৰনৰ কি সংজ্ঞাবাহী নিউৰন আৰু এটা আছে তাক কয় আজ্ঞাবাহী নিউৰন আজ্ঞাবাহী নিউৰন আৰু এটা আছে তাক কয় অন্তৰ্বৰ্তী নিউৰন অন্তৰ্বৰ্তী নিউৰন তো এই তিনিটা টাইপ আমি জানি ল'ব লাগিব হয় তেতিয়াহ'লে কি আছে আমাৰ নিউৰন এটা আছে নিউৰনৰো টাইপ আছে তেছো অলপ আগতে আমি নিউৰনৰ বিষয়ে পঢ়িলো নিউৰনে কেনেকৈ বাৰ্তা কঢ়িয়াই বুলি গম পালো এতিয়া আমি গম পাইছো যে নিউৰনৰো টাইপ আছে তো তিনিটা টাইপত থাকিব এটা থাকিব সংজ্ঞাবাহী নিউৰন এটা থাকিব আজ্ঞাবাহী আৰু এটা থাকিব অন্তৰ্বৰ্তী নিউৰন এতিয়া সংজ্ঞাবাহী নিউৰন মানে কি চোৱা এটা কথা এতিয়া ধৰা হল মোৰ এই হাতৰ এতিয়া এই হাতখনে যেতিয়া মই বোৰ্ডখন টাচ কৰি আছো এটো কিবা এটা গৰম বস্তু বা ঠাণ্ডা বস্তু বুলি ভাবা তেতিয়ালে ইয়াৰ পৰা বাৰ্তা লৈ যোৱা নিউৰন থাকিব ন মোৰ কলৈ লৈ যাব বাৰ্তা মোৰ স্পাইনেল কৰ্ডলৈ লৈ যাব স্পাইনেল কৰ্ডৰ পৰা মোৰ ব্ৰেইনলৈ যাব তো ইয়াৰ পৰা জুনে এই বাৰ্তাটো লৈ গলে এই উদ্দীপনাটো লৈ গল কলৈ মোৰ সেন্ট্ৰেল নাৰ্ভাছ সিস্টেমলৈ সেই বাৰ্তা লৈ যোৱা নিউৰনটো কি বুলি কয় সংজ্ঞাবাহী নিউৰন বুলি কয় কি বুলি কয় সংজ্ঞাবাহী নিউৰন বুলি কয় এতিয়া যেতিয়া মই গৰম বস্তুত হাত দিলো খবৰটো কোনে লৈ গল সংজ্ঞাবাহী নিউৰনে লৈ গল তাৰ পিছত ইয়াত যেতিয়া স্নায়ুৰজ্জু আৰু ব্ৰেইনে যেটো মোক অৰ্ডাৰ দিলে যে হাতখন ইয়াৰ পৰা মই আতৰাব লাগে সেই অৰ্ডাৰ যোনটো এ লৈ আহিব এতিয়া কি হ'ব ইয়াৰ পৰা নিউৰন এটা ওলাব ইয়াৰ পৰা এটা নিউৰন এটা উলিয়াই সেই সেম হাতেৰে নিউৰন এটা আহিব যোনে কি কৰিব অৰ্ডাৰ লৈ আহিব এটা উদ্দীপনা লৈ যোৱা নিউৰন আছিল যাক আমি কলো সংজ্ঞাবাহী নিউৰন তাত গৈ মোৰ স্নায়ুৰজ্জুত ব্ৰেইনত গৈ ক্যালকুলেশন হল হাতটো হটাব লাগে তো হাত হটোৱাৰ যেটো অৰ্ডাৰ পাস হৈছিল স্নায়ুৰজ্জুৰ পৰা সেই অৰ্ডাৰটো এতিয়া কোনে লৈ আহিব আৰু এটা নিউৰনে লৈ আহিব একেটা নিউৰন যোনে লৈ গৈছিল সেই লৈ নাহে বেলেগ এটা নিউৰনে লৈ আহিব অৰ্ডাৰ লৈ অহা নিউৰন তো সেই অৰ্ডাৰ যোনটো লৈ আহিলে যে মোৰ হাতখন আতৰাব লাগে বুলি অৰ্ডাৰটো এনেকা লৈ আহিলে সেই অৰ্ডাৰ লৈ অহা নিউৰনক কি বুলি কয় আজ্ঞাবাহী নিউৰন বুলি কয় আৰু এই দুটা নিউৰনক কানেক্ট কৰিব এটা নিউৰনে কি কৰে এই দুটা নিউৰনক কি কৰিব কানেক্ট কৰিব লগ লগাব সেই নিউৰনক কি বুলি কয় অন্তৰ্বৰ্তী নিউৰন বুলি কয় তেতিয়াহলে জুনে বাৰ্তা লৈ গৈছিল সেই নিউৰনৰ নাম কলৈ লৈ গৈছিল সিএনএস লৈ গৈছিল সেন্ট্ৰেল নাৰ্ভাছ সিস্টেম মানে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ যত কোন পাৰ্ট পৰে ব্ৰেইন আৰু আমাৰ স্নায়ুৰজ্জু তো বাৰ্তা কলৈ লৈ যোৱা গল সিএনএস লৈ যোৱা গল যোনটো নিউৰনৰ সহায়ত লৈ যোৱা গল তাক কনচামলা নিউৰন বুলি কয় সংজ্ঞাবাহী তাৰপিছত সিএনএস ৰ পৰা অৰ্ডাৰ আহিল হাতখন আতৰাব লাগে তো অৰ্ডাৰটো যোনটো নিউৰনৰ থ্ৰু দি আহিল তাক কয় আজ্ঞাবাহী নিউৰন এতিয়া এই সংজ্ঞাবাহী আৰু আজ্ঞাবাহী নিউৰন দুটা কানেক্ট কৰা আৰু এটা নিউৰন আছে যাক নেকি কয় অন্তৰ্বৰ্তী নিউৰন বুলি কয় আৰু ই ক'ত পোৱা যায় ইয়াক স্নায়ুৰজ্জুৰ ভিতৰত পোৱা যায় তোমালোকে যেতিয়া প্ৰতিধ্বনি পঢ়িবা তেতিয়া তাত গম পাবা ডিটেইলছত তেতিয়ালে ইমানটো ক্লিয়াৰ হৈ গল নিউৰনে কেনেকা বাৰ্তা লৈ যায় সেইটো গম পালো নিউৰনৰ টাইপ কি থাকে আমি সেইটো গম পালো তেতিয়ালে এতিয়া আমি পঢ়িম প্ৰতীক বা স্বতুল্য ক্ৰিয়া মানে কি হয় তো প্ৰথমতে মই ডেফিনেশনটো পঢ়ি দিছো তাৰপিছত মই বুজাম একোটা উদ্দীপনাৰ প্ৰতি আচম্বিত আৰু অনৈচ্ছিক সঁহাৰি এটা তোমালোকে চোৱা অনৈচ্ছিক তোমালোকে ঐচ্ছিক অনৈচ্ছিক অলৰেডি বহুত আগৰ ক্লাছ বিলাকত পাইছা চাগে ঐচ্ছিক কাৰ্য বুলি তোমালোকে পাইছা বা অনৈচ্ছিক কাৰ্য বুলি পাইছা তো ঐচ্ছিক কাৰ্য মানে কোনবিলাক হয় যিবিলাক কাৰ্য আমি কন্ট্ৰোল কৰিব পাৰো যেনে লিখা খোজ কৰা সেইবিলাকক কি কাৰ্য বুলি কয় ঐচ্ছিক কাৰ্য আৰু এটা থাকে অনৈচ্ছিক কাৰ্য যিবিলাকৰ কন্ট্ৰোল যিবিলাক কামৰ কন্ট্ৰোল আমাৰ দ্বাৰা নহয় মই যদি ভাবো কিবা এটা কন্ট্ৰোল কৰিম বুলি সেইটো মই কন্ট্ৰোল কৰিব নোৱাৰো যাক নেকি কি কয় অনৈচ্ছিক কাৰ্য যেনে আমাৰ হাৰ্টবিট হৃদপিণ্ডৰ স্পন্দন হাৰ্টবিট মানে কি হৃদপিণ্ডৰ বা হৃদযন্ত্ৰৰ স্পন্দন সেইটো মই কন্ট্ৰোল কৰিব পাৰিম জানো নোৱাৰিম ই নিজে নিজে হাৰ্টটো বিট হৈ থাকে ন তাৰপিছত খাদ্যৰ পাচন নিজে হৈ আছে মই কন্ট্ৰোল কৰা নাই কিন্তু খোজ কৰা লিখা এইবিলাক পঢ়া মই এইবিলাক কন্ট্ৰোল কৰিব পাৰো মোৰ নিজৰ দ্বাৰা তো যিবিলাকক মই কন্ট্ৰোল কৰো সেইবিলাক কি কাৰ্য বুলি কয় ঐচ্ছিক আৰু যিবিলাক কাৰ্য কন্ট্ৰোল কৰিব নোৱাৰো সেইবিলাকক কি বুলি কয় অনৈচ্ছিক এতিয়া আমাৰ প্ৰতীক বা স্বতুল্য ক্ৰিয়া মানে কি হয় তোমালোকে এনেকা ভাবিলে এইবিলাক ইমাৰ্জেন্সি একচন বুজা গৈছে নিজে হৈ যায় এইবিলাক কেনেকুৱা কাৰ্য হয় অনৈচ্ছিক কাৰ্য হয় অনৈচ্ছিক সঁহাৰি হয় যেতিয়া মোৰ গৰম বস্তুত হাত লাগিব ন মই এই হাতটোক আতৰাম বুলি মই ভাবা চিন্তা কৰা দৰকাৰ নাই মোৰ হাতটো নিজে আতৰি যাব হয় তো সেইটো কনচামলা ক্ৰিয়া হৈ গল প্ৰতীক বা স্বতুল্য ক্ৰিয়া যত মই ইনষ্টেন্ট একচন ইমাৰ্জেন্সি একচন লবলগীয়া হৈ যায় অনৈচ্ছিক একচন লবলগীয়া হৈ যায় তো একোটা উদ্দীপনাৰ প্ৰতি আচম্বিত আৰু অনৈচ্ছিক সঁহাৰি কনচামলা হৈ যায় প্ৰতীক বা স্বতুল্য ক্ৰিয়া বুলি কয় এতিয়া প্ৰতীক বা স্বতুল্য ক্ৰিয়া এতিয়া কি হয় ইয়াত
এইটো হাতেৰে গৰম বস্তুক চুলো এতিয়া এই যে গৰম যেটো চুলো সেই বাৰ্তাটো এনেকা লৈ গল এই স্নায়ু কলাই লৈ গল এই স্নায়ু কলাই লৈ গল হয় আৰু এই স্নায়ু কলা কিৰে গঠিত স্নায়ু কোষ বা নিউৰনেৰে গঠিত তো এই যিবিলাক নিউৰনেৰে এই বাৰ্তাটো লৈ গল কলৈ এটো স্পাইনাল কৰ্ড দে এটো কি হয় স্নায়ু ৰজ্জুৰ এটা টুকুৰা আঁকা হৈছে স্নায়ু ৰজ্জু একচুয়ালি এই ছবিটো তোমালোকৰ মই এইটো ছবি আঁকা ট্ৰাই কৰিছো তোমালোকে বুজি পোৱা নাই চাগে কোনটো ছবি আঁকিছো তোমালোকৰ সায়েন্সৰ কিতাপত যে দিয়া আছে এইটো ছবি আঁকা মই ট্ৰাই কৰিছো জাস্ট তোমালোকে ইয়াৰ লগত ৰিলেট কৰি বুজিব পাৰিবা হা তো এইটো ছবিৰ কথা কৈ আছো মই তো ইয়াৰ পৰা এনেকৈ এটা ওয়াইৰ ওলাই গৈছে স্নায়ু কোষ এটা ওলাই গৈছে জুনে এই যে গৰম যেটো বাৰ্তা আছিল যেটো উদ্দীপনা আছিল যে কোনবাই গৰম বস্তু এটা চুইছে সেই উদ্দীপনা লৈ গল এই স্নায়ু কোষে লৈ গল কলৈ লৈ গল স্নায়ু ৰজ্জুলৈ তো যিডাল স্নায়ু কোষে উদ্দীপনাটো লৈ গল তাক কনচাওলা স্নায়ু কোষ বুলি কয় অলপ আগতে পঢ়িলো সংজ্ঞাবাহী স্নায়ু তো এইটো হৈ গল আমাৰ সংজ্ঞাবাহী নিউৰন বা সংজ্ঞাবাহী স্নায়ু কোষ তো এইটো হৈ গল আমাৰ সংজ্ঞাবাহী নিউৰন হৈ গল এতিয়া খবৰ গুছি গল কলৈ বাৰ্তা গুছি গল কলৈ স্নায়ু ৰজ্জুলৈ এতিয়া স্নায়ু ৰজ্জুৱে গম পালে যে এইটো ইমাৰ্জেন্সি সিচুৱেশন হয় গতিকে এই যেটো ইমাৰ্জেন্সি সিচুৱেশন হয় হেতু স্নায়ু ৰজ্জুৱে নিজে হ্যান্ডেল কৰি লব অবশ্যই ইয়াৰ পিছত যেটো ঘটনা ঘটিব ইয়াৰ গোটেই ইনফৰমেশনটো লাষ্টত মগজুলৈ প্ৰেৰণ কৰিব কিন্তু প্ৰতিক্ৰিয়া যেটো হয় না প্ৰতিবা সতুল্য ক্ৰিয়াত মগজুৱে কাম নকৰে মগজুৱে লাষ্টত মেমৰি হিচাপে সেই গোটেই ঘটনাটো জমা কৰি ৰাখে কিন্তু প্ৰতিক্ৰিয়া বা সতুল্য ক্ৰিয়া কোনে চলায় মগজুৱে নচলায় হেতু কোন জড়িত থাকে প্ৰত্যক্ষভাৱে স্নায়ু ৰজ্জু জড়িত থাকে তো যেতিয়া খবৰটো পালে স্নায়ু ৰজ্জুৱে যে কোনবাই গৰম কাপ এটা হাত দি আছে তেতিয়ালে স্নায়ু ৰজ্জুৱে গম পাই গলে ইমাৰ্জেন্সি সিচুৱেশন এতিয়া ব্ৰেইনক খবৰ দি মেলি আহোতে দেৰি হ'ব কিয়নো স্নায়ু ৰজ্জুৰ পৰা গৈ ব্ৰেইনক খবৰ দিব আকৌ ব্ৰেইনে অৰ্ডাৰ দিব স্নায়ু ৰজ্জুক আকৌ স্নায়ু ৰজ্জুৱে নিউৰনক দিব এইবিলাক কৰোতে হাতটো জ্বলি যাব তো যেতিয়াই খবৰ পাই গল সংজ্ঞাবাহী নিউৰনে যেতিয়াই খবৰটো লৈ গল যে উদ্দীপনাটো গৰম আছে লগালগ স্নায়ু ৰজ্জুৱে কি কৰিব অৰ্ডাৰ পাস কৰি দিব যে এতিয়া হাতটো হটাব লাগে তো সেই অৰ্ডাৰ লৈ অহা নিউৰন কোন হয় এই নিউৰনডালেৰে এতিয়া কি হ'ব অৰ্ডাৰ লৈ আহিব কাৰ পৰা অৰ্ডাৰ লৈ আহিলে স্নায়ু ৰজ্জুৰ পৰা কি অৰ্ডাৰ লৈ আহিলে হাতটো আঁতৰাব লাগিব তো অৰ্ডাৰ যোন নিউৰনে আনিলে এই ডাল নিউৰনক কি বুলি কয় আজ্ঞাবাহী নিউৰন অলৰেডি আমি পঢ়িছো যোনে অৰ্ডাৰ লৈ আহে কিবা যেতিয়া ঘটনা ঘটে হাতটো আঁতৰাব লাগে ভৰিটো দাঙিব লাগে এইবিলাক অৰ্ডাৰ তো এই অৰ্ডাৰ বিলাক যোনে লৈ আহিছে তাক কি বুলি কয় আজ্ঞাবাহী মানে আজ্ঞা পালন কৰিব স্নায়ু ৰজ্জুৱে আজ্ঞা দি দিলে কি আজ্ঞা দিলে হাতটো আঁতৰাব লাগে তো সেই আজ্ঞাটো লৈ আহিব লাগিব কৰিবলৈ ন কৰবালে লৈ আহিব লাগিব তো কলৈ লৈ আহিলে এনেকা লৈ আহি আছে তো যোনটোৱে লৈ আহিছে যোনডাল নিউৰনৰ থ্ৰুদি অৰ্ডাৰটো লৈ আহিলে আজ্ঞাটো লৈ আহিলে তাক কি বুলি কয় আজ্ঞাবাহী নিউৰন এতিয়া চোৱা এই সংজ্ঞাবাহী নিউৰনটো আহি পৰা ইয়াত কানেক্ট হৈছিলে আজ্ঞাবাহী নিউৰনটো আহি ইয়াত কানেক্ট হৈছিলে এই দুটাক কানেক্ট কৰাৰ এই দুটাক এটা কানেক্টেড হৈ আছে যেন নাই হোৱা তো এই দুটাক কানেক্ট কৰা আৰু এটা নিউৰন ইয়াতে আছে সৰুকে আঁকি দিছো এই নিউৰনক কি বুলি কয় অন্তৰ্বৰ্তী নিউৰন বুলি কয় কি বুলি কয় অন্তৰ্বৰ্তী নিউৰন বুলি কয় তো এই নিউৰনৰ নাম হৈ গল আমাৰ অন্তৰ্বৰ্তী নিউৰন তোমালোকৰ কিতাপৰ এই ছবিটো ধুনিয়াকে তিনটা নিউৰনৰ কথা কোৱা হৈছে ইয়াত সংজ্ঞাবাহী নিউৰনৰ কথা কোৱা দিয়া দেখাই দিছে কাৰ চিনেৰে আজ্ঞাবাহী দেখাই দিছে আৰু অন্তৰ্বৰ্তী নিউৰনো দেখাই দিছে হয় তো তিনটা নিউৰন এটা উদ্দীপনা লৈ যোৱা নিউৰন যাৰ নাম সংজ্ঞাবাহী নিউৰন এটা আজ্ঞা লৈ অহা কাৰ পৰা আজ্ঞা লৈ আহিলে স্নায়ু ৰজ্জুৰ পৰা মগজুৰ পৰা অনা নাই নেকি নাই অনা কিয় মগজুৰ পৰা নাই অনা কিয়নো প্ৰতিবা সতুল্য ক্ৰিয়া হয় এইটো ইয়াত কি চলি আছে এই ক্ৰিয়াটো কি হয় গৰম বস্তুত হাত দিলো ভৰিত গজাল পৰছে কমাই গল নজনাকে কোনোবাই মোক পিছফালৰ পৰা খুচি দিলে ইনষ্টেন্ট ৰিয়েকচন দিব লাগিব তো সেইবিলাক ক্ৰিয়া কনচাওলা ক্ৰিয়া হয় সেইবিলাক পৰে প্ৰতিবা সতুল্য ক্ৰিয়া আৰু প্ৰতিবা সতুল্য ক্ৰিয়া কোনে চলায় স্নায়ু ৰজ্জুৱে কন্ট্ৰোল কৰে তেতিয়াহলে এতিয়া মগজুলৈ যোৱাৰ দৰকাৰ নাই তো সংজ্ঞাবাহী নিউৰনে যেটো আমাৰ উদ্দীপনা আছিল গৰম হেতু লৈ গল কলৈ স্নায়ু ৰজ্জুৱে দেখিলে ইমাৰ্জেন্সি সিচুৱেশন তো ই অৰ্ডাৰ পাস কৰি দিলে অৰ্ডাৰটো লৈ আহিলে আজ্ঞাটো কোনে লৈ আহিলে আৰু এটা নিউৰনে লৈ আহিলে সেই নিউৰনৰ নাম হৈ গল আজ্ঞাবাহী নিউৰন আৰু সেই দুটা নিউৰন সংজ্ঞাবাহী আৰু আজ্ঞাবাহী কানেক্ট কৰা নিউৰন এই মাজতে এইটো সংজ্ঞাবাহী এইটো সংজ্ঞাবাহী এইটো আজ্ঞাবাহী এই দুটা কানেক্ট কৰা নিউৰন অন্তৰ্বৰ্তী নিউৰন হৈ গল এতিয়া অৰ্ডাৰটো লৈ আহিলে নিউৰনে অৰ্ডাৰ লৈ আহিলে ঠিক আছে কিন্তু নিউৰনে এই হাতডাল আঁতৰাব নোৱাৰে নিউৰনৰ কাম জাস্ট অৰ্ডাৰ লৈ আহা হাতডাল আঁতৰাব বেলেগে ইয়াত তোমালোকক এটা পাৰ্ট দিয়া আছে কিতাপৰ ছবিত চাই লবা এই বস্তুৰ নাম দিয়া আছে কাৰ্যকৰী পেশী কি দিয়া আছে কাৰ্যকৰী পেশী তো যেতিয়া অৰ্ডাৰটো নিউৰনে লৈ আহিলে কালৈ লৈ আহিলে এইটো যেটো এনেকা এটা অংশ দিয়া আছে কাৰ্যকৰী পেশী বুলি আমাৰ যেটো হাত আমাৰ বাহুত কি আছে কাৰ্যকৰী পেশী আছে কাৰ্যকৰী পেশী মানে কোন যোনটোৱে হাত আঁতৰোৱা কাম কৰাব এই হাতটোক যে আঁতৰাব লাগিব এনেকা কোনে আঁতৰাব এই কাৰ্যকৰী পেশী আঁতৰাব তো যেতিয়াই খবৰ আহি গল
আজ্ঞাবাহী নিউরনে খবরটো লৈ আহি কাক দিব আহি পৰা খবৰটো লৈ আহিবা অৰ্ডাৰটো লৈ আহি কাক দিব কাৰ্যকৰী পেশীক দিব কাৰ্যকৰী পেশীক কৈ দিব যে হাতটো আঁতৰাব লাগে তেতিয়া কাৰ্যকৰী পেশীয়ে ইনষ্টেন্ট মোৰ হাতটো কেনেকা আঁতৰাই দিব বুজা গ'ল এতিয়া কথা হৈ গ'ল যে কাৰ্যকৰী পেশীয়ে কেনেকৈ হাতটো আঁতৰাব পাৰিছে তো মই শৰ্টত কৈ দিছো এই কাৰ্যকৰী পেশীটোত কি হয় এইটো মই অলপমান আঁকি দিছো এইটো আজ্ঞাবাহীৰ পৰা কাৰ্যকৰী পেশীলৈ আঁকি দিছো এইটো আজ্ঞাবাহী নিউৰন আৰু এইটো আমাৰ কি আছিল ধৰিলো হল এইটো আমাৰ আছিল কাৰ্যকৰী পেশী তো অৰ্ডাৰ আহি গ'ল কলৈ আহি গ'ল কাৰ্যকৰী পেশীলৈ আহি গ'ল কি অৰ্ডাৰ আহি গ'ল হাতটো আঁতৰাব লাগে যেতিয়া ই হাতটো আঁতৰোৱা সিগনেল বা অৰ্ডাৰটো কাৰ্যকৰী পেশীক দিলে কাৰ্যকৰী পেশী আকৌ কি ল'ব যে ইয়াৰ পৰা কোন চাবলা সিগনেল আহিছে বৈদ্যুতিক প্ৰেৰণা কাৰ্যকৰী পেশীয়ে বৈদ্যুতিক প্ৰেৰণা বিলাক নলয় ই কোন চাবলা প্ৰেৰণা ল'ব বিচাৰে ৰাসায়নিক প্ৰেৰণাহে ভাল পায় তো ইয়াৰ পৰা কি হ'ব কেমিকেল ৰিলিজ কৰি দিব বৈদ্যুতিক প্ৰেৰণাটো কাৰ্যকৰী পেশীয়ে নল'ব তেতিয়া হলে এই যেটো স্নায়ুকোষ আছিল ই ইয়াত কেমিকেল ৰিলিজ কৰি দিব কাৰ্যকৰী পেশীক আৰু সেই কেমিকেলে এই কাৰ্যকৰী পেশীত থকা প্ৰটিন বিলাক ইয়াত বিশেষ ধৰণৰ প্ৰটিন থাকে সেই প্ৰটিন বিলাকৰ লগত ৰিএকচন কৰিব আৰু ৰিএকচন কৰি পৰা এই কাৰ্যকৰী পেশীয়ে নিজৰ কি কৰিব আকাৰক খলনি কৰিব পাৰে নিজক সংকুচিত কৰিব পাৰে প্ৰসাৰিত কৰিব পাৰে যাৰ ফলত আমাৰ হাতটো এনেকা ডাং খাই আহি যায় তো কাৰ্যকৰী পেশীলৈ সিগনেল আহিব কাৰ্যকৰী পেশীয়ে সেই সিগনেল অনুযায়ী নিজত থকা তাৰ ভিতৰত থকা বিশেষ প্ৰটিন আছে সেই প্ৰটিনৰ সহায়ত নিজৰ আকাৰ চেঞ্জ কৰি ল'ব পাৰে মানে সংকুচন বা প্ৰসাৰণ কৰি ল'ব পাৰে নিজক সৰু ডাঙৰ কৰিব পাৰে যাৰ ফলত আমাৰ হাতখন এনেকা আঁতৰি আহিব তো এই গোটেই ঘটনা যেটো ঘটিল সংজ্ঞাবাহী নিউৰনে খবৰ লৈ গ'ল আজ্ঞাবাহীয়ে অৰ্ডাৰ আনিলে অৰ্ডাৰ আনি কাৰ্যকৰী পেশীক দিলে এই গোটেই ঘটনাটো কি বুলি কয় প্ৰতীক বা স্বতুল্য ক্ৰিয়া বুলি কয় আৰু এই গোটেই ঘটনাটো যেটো ৰাস্তাৰ মাজেৰে চলিল এটা পাথ ফলো কৰিলে এই গোটেই ঘটনাটোৱে ইয়াৰ পৰা এনেকৈ গ'ল তাৰ পিছত অন্তৰ্বৰ্তী নিউৰনৰ লগত কানেক্ট তাৰ পিছত আজ্ঞাবাহী নিউৰন তাৰ পিছত কাৰ্যকৰী পেশী এই গোটেই ৰাস্তাটো কি বুলি কয় প্ৰতিধ্বনু বুলি কয় প্ৰতিধ্বনু কি হয় প্ৰতিক্ৰিয়া এটাত স্নায়ু আবেগ যি পথেৰে প্ৰবাহিত হয় এই গোটেই বাৰ্তাটো যি পথেৰে গৈ পৰা আহি পৰা কামটো হৈ গ'ল এই গোটেই ৰাস্তাটো বা এই গোটেই পথটোক কি বুলি কয় প্ৰতিধ্বনু বুলি কয় তো প্ৰতিক্ৰিয়া মানে কি হয় যেটো একচন লৈ ললি ইনষ্টেন্ট তাক কয় প্ৰতিক্ৰিয়া আৰু সেই একচনতে কি পাথ ফলো হ'ল কি ৰাস্তাৰ মাজেৰে আমাৰ বাৰ্তাবিলাক কেনেকৈ গ'ল কোৰ মাজেৰে গ'ল কোৰ পৰা আহিল কাক অৰ্ডাৰ দিলে এই গোটেই ৰাস্তাটো কি বুলি কয় প্ৰতিধ্বনু বুলি কয় ঠিক আছে তো এইটো আছিল আমাৰ ফাৰ্স্ট লেসনৰ আমি ফাৰ্স্ট পাৰ্টটো আমি আজি ইমানে বনাইছো বাকি আৰু দুটা পাৰ্ট লাগিব কিয়নো লেসনটো ডাঙৰ আছে তো আৰু দুটামান পাৰ্ট লাগিব ট্ৰাই কৰিম এটা পাৰ্টতে শেষ কৰিবলৈ কিন্তু যদি নহয় কিয়নো এইবিলাক মই ব্ৰিফিং কৰিবই লাগিব গতিকে যদি নহয় তেতিয়ালে দুটা পাৰ্টটো বনিব পাৰে যতে কি আমি বাকি লেসনৰ বাকিখিনি পাৰ্ট এতিয়া আমি পঢ়িব লাগিব মানুহৰ মস্তিষ্কৰ বিষয় ব্ৰেইনৰ বিষয় তাৰছত উদ্ভিদৰ সমন্বয় পঢ়িব আছে তো নেক্সট ক্লাছত আমি কিবিলাক পঢ়িম তো আজিৰ ক্লাছটো ইমানতে শেষ কৰিছো তোমালোকে ভিডিওটো পজ কৰিবা আৰু এই নোট কিনি যিখিনি মই বোৰ্ডত লিখি ৰাখোঁ নোট কিনি যিবিলাক মই তোমালোকক পঢ়ি শুনাই দিম সেইবিলাক তোমালোকে কিন্তু নোট ডাউন কৰি ল'বা তাৰ পৰা এক্সামত কোৱেশ্চন বনিব তো প্ৰতিক্ৰিয়া বা প্ৰতিধ্বনু তোমালোকে বুজা পাইছা বুলি ভাবিছো আজিৰ ক্লাছ ইমানতে শেষ কৰিলো থ্যাংক ইউ